নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল বহুতেই কৈ আছে যে মেট্ৰিকৰ ইংৰাজীত সকলোকে এক্সট্ৰা 20 নম্বৰ দিব কথাটো কিমান দূৰ সঁচাই তোমালোকক মেট্ৰিকৰ ইংৰাজীত এক্সট্ৰা 20 নম্বৰ দিব নেকি সম্পূৰ্ণ আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চোৱা আৰু যদি চেনেলটোত প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়া যাতে এনেকুৱা ধৰণৰ ইনফৰমেশন ভিডিঅ' বিলাক সদায় পাই থাকা তো ছাত্ৰ ছাত্ৰীসকল নিশ্চয় তোমালোকে ইউটিউবত এনেকুৱা ভিডিঅ' পাই আছা বহুতেই কৈ আছে যে মেট্ৰিকৰ ইংৰাজীত এক্সট্ৰা 20 নম্বৰ দিব এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কি কৈছে যেহেতু তোমালোকৰ মেট্ৰিকৰ ইংৰাজী 90% ষ্টুডেন্টৰে বেয়া হৈছে তো সেই কাৰণে তোমালোকক ইংৰাজীত এক্সট্ৰা 20 নম্বৰ দিব নেকি তো ছাত্ৰ ছাত্ৰীসকল এটা কথা নিশ্চয় সকলোৱে জানা যে যোৱাবাৰ মেট্ৰিকৰ গণিতৰ প্ৰশ্ন কাকত বহুত হাৰ্ড হৈছিল আৰু সেই প্ৰশ্নত আহিছিল আউট অফ সিলেবাস যোৱাবাৰ মেট্ৰিকৰ গণিতৰ প্ৰশ্ন কাকতত এডভান্সৰ পৰা বহুত প্ৰশ্ন দিয়া হৈছিল সেই কাৰণে ছাত্ৰ ছাত্ৰীসকলে প্ৰতিবাদ কৰিছিল আৰু পৰীক্ষাত একো লিখিব পৰা নাছিল আৰু সেই কাৰণে ছাত্ৰ ছাত্ৰীসকলক এক্সট্ৰা 20 মাৰ্ক দি পেলাই পাছ কৰাই দিয়া হৈছিল তো সেই কাৰণে বহুতেই কৈ আছে যে এইবাৰ যেহেতু মেট্ৰিকৰ ইংৰাজীৰ কুৱেশ্যন পেপাৰ বহুত হাৰ্ড আহিছে আৰু ছাত্ৰ ছাত্ৰীসকলক এক্সট্ৰা 20 নম্বৰ দি দিব এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এতিয়ালৈকে একো মন্তব্য কৰা নাই অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলক এইবাৰ গ্ৰেছ মাৰ্কছ দিয়া নহয় কিয়নো এইবাৰ ইংৰাজীত যিবিলাক কুৱেশ্যন আহিছে সেইবিলাক কিতাপৰ পৰা দিয়া হৈছে আউট অফ সিলেবাস নহয় সেই কাৰণে এইবাৰ তোমালোকক ইংলিছত এক্সট্ৰা 20 মাৰ্ক দিয়া নহয় যোৱাবাৰ ছাত্ৰ ছাত্ৰীসকলক গণিতত এক্সট্ৰা 20 মাৰ্ক দিয়া হৈছিল কিয়নো কুৱেশ্যন বিলাক সিলেবাসৰ বাহিৰৰ পৰা আহিছিল এডভান্স আহিছিল তো এইবাৰ কিন্তু যিবিলাক কুৱেশ্যন আহিছে সেইবিলাক সিলেবাসৰ পৰা আহিছে গতিকে এইবাৰ ছাত্ৰ ছাত্ৰীসকলক কোনো ধৰণৰ গ্ৰেছ মাৰ্কছ দিয়া নহয় যিসকল ইউটিউবাৰে কৈ আছে যে ছাত্ৰ ছাত্ৰীসকলক এইবাৰ মেট্ৰিকৰ ইংৰাজীত এক্সট্ৰা 20 নম্বৰ দি দিয়া হ'ব একচুৱেলি সেইকেইটা সম্পূৰ্ণ ভুৱা হয় তো ছাত্ৰ ছাত্ৰীসকল এটা কথা তোমালোকে নিশ্চয় সকলোৱে জানা যে যোৱাবাৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কৈছিল যে 2025ৰ পৰা যিবিলাক কুৱেশ্যন আহিব সেইবিলাক নলেজ টাইপৰ পৰা আহিব আন্ডাৰষ্টেণ্ডিং টাইপৰ পৰা আহিব ডাইৰেক্টলি কিতাপৰ পৰা দিয়া নহয় আৰু এইবাৰ ইংৰাজীত যিবিলাক কুৱেশ্যন আহিছে সেইবিলাক আহিছে নলেজ টাইপৰ পৰা ভিতৰৰ পৰা আহিছে তো সেই কাৰণে ছাত্ৰ ছাত্ৰীসকলক এক্সট্ৰা নম্বৰ দিয়া নহয়